হেল্ল' গাইজ, আসসালামু আলাইকুম। আপোনালোকে কেনেকৈ আছে? আশা কৰিছোঁ মই আপোনালোক সকলো ভালেই হ'ব। আজি আপোনালোকে দেখি আছে যেন চেম এয়া আমাৰ গছৰ হয়। গছজোপাটো আপোনালোকক প্ৰথমতে দেখুৱাই দিলোঁ। আমাৰ গছৰ হয়। এইবাৰ আমাৰ বহুত চিম হৈছে গাইজ, বহুত বেছি চিম হৈছে, মানে কৈ বুজাব নোৱাৰি। ঘৰৰ সন্মুখতো বহুত চিম গছ আছিলে, পিছত চব কাটি পেলাইছোঁ। ইমান চিম কোনে খাব? ঘৰৰ পিছ চাইডত এজোপাহে ৰাখিছোঁ। আজি ভাবিছোঁ আজি আপোনালোকৰ লগতো অকণ শ্বেয়াৰ কৰোঁ গছজোপা আৰু ৰেচিপিটো। আমাৰ গছৰ চিমবিলাক দেখি আপোনালোকৰ কেনেকৈ লাগিছে কমেণ্টত জনাব নাপাহৰিব দেই। আৰু পিছে আজি ৰেচিপিটো কেনেকুৱা লাগে মোক জনাব। নিজৰ গছৰ চিম, আলু, বিলাহীৰে মায়ে মাছ দি বনাইছে। যিবিলাক মই ৰন্ধা দেখুৱাওঁ আপোনালোকক, এইবিলাক কিন্তু মই নবনাওঁ দেই। এইবিলাক সকলো মায়ে বনায়। জাষ্ট মই ভিডিঅ'টো কৰি আপোনালোকক দেখুৱাওঁ। নিজৰ গছৰ টাটকা টাটকা চব্জি দি মায়ে বনাইছে। খাই ইমান টেষ্টি লাগিছে, মানে ক'বলৈ মই নাই আৰু, এনেকুৱা টেষ্টি হৈছে। লোকেল মাছ, নিজৰ গছৰ চিম, কি টেষ্টি।